শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনভাগী আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আমাৰ এই নাহৰবাৰী বাকলাই পথাৰখনত অনুষ্ঠিত হ'ব। আৰু সেই উপলক্ষে আমাৰ আদৰণি সমিতিয়ে যি নীতি নিৰ্দেশনা কৰিছে, যি কাৰ্যসূচী আমাৰ হাতত লৈছে, সেই অনুসৰি আমাৰ ৯৫গৰাকী আই মাতৃৰ ইতিমধ্যে বৰ্গিত প্ৰশিক্ষণ হৈ গৈছে আৰু ইতিমধ্যে তেওঁলোকে কৰিও আছে। আৰু তাৰ লগতে সংগতি ৰাখি যি আমাৰ ৮ তাৰিখৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ব, এই পতাকা উত্তোলন কাৰ্যসূচী ভাগত আমাৰ পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমাৰ যি গুৰুঘাট পৰিৱেশন কৰা হ'ব, সেই উপলক্ষে আমি ইতিমধ্যে যি ৭খন আঞ্চলিকত আমি প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে, আজি কেন্দ্ৰীয়ভাৱে আমি জামুগুৰি আঞ্চলিকত জিলা ভিত্তিত সেই গুৰুঘাট পৰিৱেশনৰ অনুশীলন কৰা হৈছে। আৰু শিল্পী সমাজই বৰ সুন্দৰভাৱে আজি এই খোল বাদ্য বা গায়ন বায়নৰ এই পৰিৱেশন কৰিছে। এই পৰিৱেশন কৰোঁতে আমি সঁচাই আপ্লুত হৈছোঁ, ভাল লাগিছে আমি এই অনুষ্ঠানভাগ কৰি। আৰু আশা ৰাখিম যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ভাগ আমাক এই গুৰুঘাট ভাগ কৰিবলৈ আমাৰ ভাগত যিহেতু দায়িত্ব পৰিছে, আমাৰ সম্পাদক মৃণাল কৃষ্ণ আৰু আমি সভাপতিৰ দায়িত্বত আমি এই পতাকা বেদীৰ লগত সংগতি ৰাখি যি গুৰুঘাট আমি পৰিৱেশন কৰিম, তাৰ দায়িত্ব পোৱাৰ কাৰণে আমিও ভাগ্যৱান। আৰু আশা ৰাখিম যে আপোনালোকক এখন সুন্দৰ গুৰুঘাটেৰে এই অনুষ্ঠান ভাগৰ সৌষ্ঠৱ বৃদ্ধি কৰাত আমি সহযোগ কৰিবলৈ এজন অংশগ্ৰহণকাৰী হিচাপে আমি পাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যৰ ব্যৱস্থাপনাত হ'ব লগা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত অহা ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। সেই কাৰ্যক্ৰমণিকা অনুসৰি ৮ ফেব্ৰুৱাৰী তাৰিখে যি পবিত্ৰ পতাকা উত্তোলন হ'ব, এই পতাকা উত্তোলন কাৰ্যসূচীত তেজপুৰ জিলা সংস্কৃতি শাখাৰ উদ্যোগত ৯৫গৰাকী গায়ন বায়নৰ শিল্পীৰ দ্বাৰা গুৰুঘাটৰ পৰিৱেশন কৰা হ'ব। আজি আপোনালোকে দেখিছে আমি গুৰুঘাটৰ আখৰা কৰি আছো। আমি ভাবিছোঁ যে এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত এই ৯৫গৰাকী গায়ন বায়নৰ শিল্পীৰ দ্বাৰা সৰ্বাংগ ৰূপত সুন্দৰ ৰূপত আৰু শুদ্ধ ৰূপত গুৰুঘাট পৰিৱেশন কৰিব পাৰিম। এয়া আচলতে আমাৰ কাৰণে সৌভাগ্যৰ কথা যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ আগত আমি আমাৰ পৰিচালনাত হোৱা এই গুৰুঘাট পৰিৱেশন কৰিবলৈ সুবিধা পাইছোঁ। ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, প্ৰভু ভগৱন্তৰ ওচৰত ভকত সমাজৰ শ্ৰীচৰণৰ সেৱা জনাইছোঁ, যাতে এই গুৰুঘাট ভাগ শুদ্ধ ৰূপত আৰু সৰ্বাংগ শুদ্ধ ৰূপত আমি পৰিৱেশন কৰিব পাৰোঁ। তাৰ বাবে আপোনাৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ।